নমস্কাৰ ফ্ৰেণ্ডসকল অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুসকল আপোনালোকে যদি 2500 টকাকৈ লাভ কৰিব বিচাৰে আৰু যদি আপোনালোকে ডিগ্ৰী পাছ কৰিছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ ভিডিঅ'। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ডসকল আজি আবেলি মুখ্যমন্ত্ৰীয়ে লঞ্চ কৰিব জীৱন প্ৰেৰণা আঁচনি 2025। তো আপোনালোকে যদি ডিগ্ৰী পাছ কৰিছে তেন্তে আপোনালোকে মাহিলী 2500 টকাকৈ লাভ কৰিব পাৰিব। তো কেনেকৈ লাভ কৰিব পাৰিব আৰু কি কি ডকুমেণ্ট বিচাৰিছে সকলোখিনি তথ্য ভিডিঅ'টোৰ জৰিয়তে কম, আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। তো ফ্ৰেণ্ডসকল প্ৰথম কথাটো হ'ল যে মই ইয়াৰ আগতো ভিডিঅ' বনাইছিলোঁ যিটো জীৱন প্ৰেৰণা আঁচনি লৈ। তো জীৱন প্ৰেৰণা আঁচনি 3-4 মাহ আগতে কোৱা মতে চিফ মিনিষ্টাৰ ছাৰে যে আপোনালোকৰ বাবে জীৱন প্ৰেৰণা আঁচনি এটা আনিব। এই আঁচনিত যিসকলে ডিগ্ৰী পাছ কৰিছে সিহঁতৰ বাবে এই আঁচনিটো 2500 টকাকৈ মাহিলী আপোনালোকে লাভ কৰিব পাৰিব। আৰু যিসকলে ফিজিকেল হেণ্ডিকেপ আছে, ধৰি লওক যিসকলে ডিগ্ৰী পাছ কৰিছে কিন্তু ফিজিকেল হেণ্ডিকেপ, সিহঁতে মাহিলী 5000 টকাকৈ লাভ কৰিব পাৰিব। প্ৰতি এবছৰ আপোনালোকে এই টকাটো লাভ কৰিব পাৰিব। আৰু যিসকলে ফিজিকেল হেণ্ডিকেপ নহয় অকল ডিগ্ৰী পাছ কৰিছে সিহঁতে অকল 2500 টকাকৈ লাভ কৰিব পাৰিব। কিন্তু কথা হ'ল যে এতিয়া যে ডিগ্ৰী পাছ আপোনালোকে মানে কোন ইউনিভাৰ্চিটিৰ পৰা কৰিব লাগিব। ইয়াতে কিছুমান এলিজিবল ক্ৰাইটেৰিয়া আছে। আপোনালোকে গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিব লাগিব, তেতিয়াহে আপোনালোকে এই 2500 টকাকৈ লাভ কৰিব পাৰিব মাহিলী। হয় ফ্ৰেণ্ডসকল, আপোনালোকে যদি গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে তেন্তে আপোনালোকে 2500 টকাকৈ লাভ কৰিব পাৰিব। প্ৰতি 12 মাহে আপোনালোকে এই টকাটো লাভ কৰিব পাৰিব। আৰু যিসকলে প্ৰাইভেট ছেক্টৰৰ পৰা পাছ কৰিছে তেন্তে এই টকাটো লাভ কৰিব নোৱাৰিব। ইয়াত যিসকলে ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেট হয় আৰু গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে সিহঁতে মাহিলী 5000 টকাকৈ লাভ কৰিব পাৰিব। 12 মাহ এই টকাটো লাভ কৰিব পাৰিব। তো এইটো জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিটো আপোনালোকক সেইভাৱে দিছে যাতে বহুতো ষ্টুডেণ্ট ধৰক ডিগ্ৰী পাছ কৰাৰ পিছত মানে জবৰ এপ্লাই কৰিব বা কিবা কিবি ধৰি লওক জব ৰিলেটেড কোনো এপ্লাইৰ বাবে ফিজ দিব লাগে। তো মা দেউতাৰ পৰা টকাটো বিচাৰিবলৈ মানে অসুবিধা হয় বা কিবা মা দেউতাক দিব নোৱাৰে। সেইবাবে এইটো গভৰ্ণমেণ্টে এই স্কিমটো লঞ্চ কৰিছে যাতে আপোনালোকে এই 2500 টকা দি জবৰ এপ্লাই কৰিব পাৰে, চাকৰিৰ বাবে প্ৰস্তুতি ল'ব পাৰে বা কিতাপ বহি তৈ কিনিব পাৰে, ষ্টাডি কৰিব পাৰে। সেইবাবে মাহিলী 2500 টকাকৈ আপোনালোকে লাভ কৰিব। তো ফ্ৰেণ্ডসকল এতিয়া কথা হ'ল যে এইটো অনলাইনত হ'ব নে অফলাইনত এতিয়ালৈকে কোনো মানে এনেকুৱা টাইপৰ কোনো খবৰে অহা নাই। এইটো আপডেট আজি আবেলি পাই যাব যে এইটো অনলাইন হ'ব নে অফলাইন। মেবি এইটো অনলাইন হ'ব পাৰে। তো এতিয়ালৈকেও কোনো এনেকুৱা ধৰণৰ মানে আপডেট অহা নাই। আপডেট আহিব আজি আবেলি যে এইটো অনলাইনত হ'ব নে অফলাইনত। অকল এইটোৱে কৈছে যে এইটো স্কিমটো আপোনালোকে লাভ কৰিব পাৰিব যিসকলে গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী পাছ কৰিছে সিহঁতেই এই স্কিমটো লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল আৰু এটা কথা যে এই যিটো স্কিম যিটো জীৱন প্ৰেৰণা আঁচনি এইটো অকল 2025ত পাছ কৰা ষ্টুডেণ্টৰ বাবে নে 2024ৰো ষ্টুডেণ্ট এইটো এপ্লাই কৰিব পাৰিব নে নোৱাৰিব এইটো এতিয়ালৈকে অফিচিয়েল আপডেট দিয়া নাই। এইটো আবেলি গম পোৱা যাব যে 2024ৰ ষ্টুডেণ্ট পাব নে নোৱাৰিব। তো মোৰ মতে 2025ৰ ষ্টুডেণ্টহে এইটো লাভ কৰিব পাৰিব, কিন্তু এতিয়ালৈকে এইটো চিয়ৰ দিব নোৱাৰি কাৰণ আবেলি এইটো গম পোৱা যাব 4টামান বজাত এইটো লঞ্চ কৰিব আমাৰ চিফ মিনিষ্টাৰ ছাৰে। তো ফ্ৰেণ্ডসকল এতিয়া আপোনালোকে এইটো ধৰি লওক যে 2025ৰ যিসকলে পাছ কৰিছে সিহঁতে আবেদন কৰিব পাৰিব, কিন্তু 2024ৰ এইটো মানে আবেলি গম পোৱা যাব যে 2024ৰ ষ্টুডেণ্টক কি এইটো মানে লাভ কৰিব পাব নে নোৱাৰিব জীৱন প্ৰেৰণা আঁচনিটো। এটা ভাল আঁচনি, মাহিলী 2500 টকাকৈ লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল ডকুমেণ্ট ইয়াতে দিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ড বা পেন কাৰ্ড, তাৰপিছত আপোনালোকে যিটো ইউনিভাৰ্চিটিৰ পৰা গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি পাছ কৰিছে সেই ডিগ্ৰীৰ ফাইনেল ৰিজাল্টটো দিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ পাছপৰ্ট ফটো থাকিব লাগিব, যিটো কলেজৰ আইডেণ্টি কাৰ্ড বনাইছে সেই আইডেণ্টি কাৰ্ডটো দিব লাগিব। আৰু লগতে ইয়াতে আপোনালোকৰ বেংকৰ একাউণ্ট নাম্বাৰ দিব লাগিব কাৰণ বেংকৰ একাউণ্ট নাম্বাৰহে আপোনালোকৰ টকাখিনি সোমাব। তো ফ্ৰেণ্ডসকল আজি এইখিনি ভিডিঅ' আছিল। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।